নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটি FY IPGP আৰু PG এডমিশ্যনৰ যি মেইল লিষ্ট আছিলে মেইল লিষ্টসমূহ প্ৰকাশ পাইছে। গতিকে আপোনালোকে মেইল লিষ্টসমূহ চাব পাৰিব, আপোনালোকৰ নাম আহিছে নে চাব পাৰিব। FY IPGP অৰ্থাৎ লেটাৰেল এণ্ট্ৰি 7 ছেমিষ্টাৰত নামভৰ্তি কৰিবসকলে যিসকলে এণ্ট্ৰেঞ্চ দিছিলে আৰু PG CBCৰ কাৰণে যিসকলে এণ্ট্ৰেঞ্চ দিছিলে তেওঁলোকৰ মেইল লিষ্ট আহিছে। গতিকে আপোনালোকে ইয়াত চাব আপোনালোকৰ অনলাইন এডমিশ্যন আৰম্ভ হ'ব 4 আগষ্টৰ পৰা 5 আগষ্টলৈকে, অৰ্থাৎ সময় এদিনেই দিছে। আপোনালোকৰ নাম অহাসকলে 4 পৰা 5 আগষ্টৰ ভিতৰত অনলাইন আবেদন কৰিব লাগিব। তাৰপিছত কৈছে এইটো যে আপোনালোকৰ মোবাইল নাম্বাৰ দি পেলাই সেইখিনি লগ ইন কৰি আপোনালোকে যেতিয়া আপোনালোকৰ পে'ড আহিব, পে'ড বটনটো ক্লিক কৰি আপোনালোকে পে'মেণ্ট দিব লাগিব। যিসকলৰ ফি ৱেব থাকিব তেওঁলোকে হয়তো পে'মেণ্ট দিব নালাগে। তাৰপিছত এডমিশ্যন পৰ্টেলটো দি দিছেতো, আপোনালোকে ডাউনলোড ষ্টেপ বাই ষ্টেপ ভিজুৱেল গাইড ফৰ ফি পে'মেণ্ট, অৰ্থাৎ পে'মেণ্ট কেনেকৈ কৰিব সেইটো মই দেখুৱাম। তাৰপিছত আপোনালোকৰ এডমিশ্যন ফি ৱেভাৰ কেটেগৰীৰ কাৰণে ভিজুৱেল গাইড আছে। তাৰপিছত টাইমলাইনখিনি চাব পাৰিব, ফি ষ্ট্ৰাকচাৰটো চাব পাৰিব। তাৰ আগতে মই মেইল লিষ্ট দুখনমান দেখুৱাই লওঁ ইয়াতে। আপোনালোকে মেইল লিষ্ট যদি চাই ইয়াত চাব কেনেকৈ দিয়া হৈছে, ডিউৱেট স্ক'ৰ দিয়া হৈছে। তাৰপিছত এডমিটেড কেটেগৰী কোনটো কেটেগৰীত আছিলে, ফি ৱেভাৰ অৰ্থাৎ ফ্ৰীকৈ এডমিশ্যন ল'ব বিচাৰিছিলে নেকি। যদি ফ্ৰীকৈ ল'ব বিচাৰিছিলে তেতিয়া ফি ৱেভাৰ আহিব, যদি পেইড হয় অৰ্থাৎ আপোনালোকে সম্পূৰ্ণ পইচা দিব তেতিয়া পেইড বুলি আহিব। ইয়াত আপোনালোকে কিছুমানে পেইড বুলি দিছে, অৰ্থাৎ আপোনালোকৰ ৰেচন কাৰ্ড ইনকম চাৰ্টিফিকেট লাগিব। গতিকে ইয়াত আপোনালোকে উল্লেখ কৰিছে, এইখিনি আপোনালোকে চাব ইম্পৰ্টেণ্ট নোটছ কি উল্লেখ কৰিছে। ইয়াত আপোনালোকৰ ছাপৰ্টিং ডকুমেণ্ট 10 পৰা 12 আগষ্টৰ ভিতৰত হয়তো আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব ডিপাৰ্টমেণ্টত গৈ পেলাই। ইয়াত কৈছে দি এডমিশ্যন চেল বি হেল্ড অনলাইন মোড অনলি এক্সেপ্ট এডমিশ্যন ফ্ৰম ৱেটিং লিষ্টখিনি আপোনালোকৰ ডিপাৰ্টমেণ্ট ৱাইজ হ'ব, তাত ফিজিকেলি যাব লাগিব, বাকীবিলাক অনলাইন মোডতে হ'ব। তাৰপিছত আপোনালোকে PG যদি তেনেকৈ চাই, মই আপোনালোকৰ যি CBCS আছে CBCS যদি চাই আপোনালোকে ইয়াত চাব মাৰ্কছ কিমান পাইছে, আৰ্ন ৰিজাৰ্ভ অৰ্থাৎ ইয়াত আপোনালোকৰ আৰ্ন ৰিজাৰ্ভ 8টা আছে। ছিটখিনি ভাগ কৰি হয়তো দিছে, 8জনেই পাইছে, প্ৰথম 8জনৰ এডমিশ্যন আহিব। অৰ্থাৎ আপোনালোকৰ লিংকটো আহি যাব চাগে, OBC NCলৰ 5জন, SC 1জন, ST 2জন, ST হিলছৰ 1জন, EWSৰ 2জন। তাৰপিছত আৰ্ন ৰিজাৰ্ভৰ ৱেইটিং লিষ্ট আছে হয়তো, আদাৰ ইউনিভাৰ্চিটি 2জন, OBC কেণ্ডিডেট নাই বুলি কৈছে, এতিয়া ভেকেণ্ট আছে আদাৰ ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত। তেনেকৈ আপোনালোকে যদি চাই কেমেষ্ট্ৰি FY IPGP যদি চাই, ইয়াত আপোনালোকে FY IPGP যদি চাই কেমেষ্ট্ৰি, ইয়াত আপোনালোকৰ ফি কেটেগৰী এইখিনি উল্লেখ কৰা নাই। 44 ছেইম মাৰ্কছ পালে আপোনালোকৰ ASSৰ পাৰ্চেণ্টেজ লোৱা হয়, এনে চাব। তাৰপৰা ফি ৱেব লিখা আছে, এইখিনি আপোনালোকৰ FY IPGP। গতিকে মই আপোনালোক গোটেইখিনি দেখুৱাই নাথাকোঁ, ইয়াত আপোনালোকৰ গোটেই আছে মেইল লিষ্ট। আপোনালোকে নিজৰ যিখন মেইল লিষ্ট হয় বা নিজৰ ডিপাৰ্টমেণ্টটো ডাউনলোড কৰি চাব। ইয়াত মই আপোনালোকৰ ফি ষ্ট্ৰাকচাৰটো দেখুৱাই দিওঁ, যিসকলে পেইড দিব অৰ্থাৎ যিসকলৰ ফ্ৰীকৈ এডমিশ্যন নহয় সেইটো আপোনালোকে ফি ষ্ট্ৰাকচাৰটো চাই ল'ব পাৰে। ইয়াত যদি চাই ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন MA কাৰণে MA ইন এডুকেশ্যন আপোনালোকৰ টোটেল আপোনালোকৰ 7,000 টকা, BEডৰ কাৰণে ইমান, MAডৰ কাৰণে ইমান। তাৰপিছত ডিপাৰ্টমেণ্ট অফ এইখিনি চাব, এইখিনি আগতেও মই আপোনালোকক দেখুৱাইছিলোঁ, গতিকে আপোনালোকে ইয়াত ভিডিঅ'টো পজ কৰি চাই ল'ব, মই আপোনালোকক গোটেইখিনি কৈ নাথাকোঁ। তাৰপিছত আহিলে আপোনালোকৰ মাছ কম, পাৰফৰ্মিং আৰ্টছ, এইখিনি আপোনালোকে ভিডিঅ'টো পজ কৰি চাই ল'ব। তাৰপিছত যদি চাই আপোনালোকে নটিফিকেশ্যনৰ টাইমলাইনখিনি ইয়াত প্ৰচিডিঅ'ৰখিনি উল্লেখ কৰিছে, এডমিশ্যন প্ৰচিডিঅ'। ইয়াত আপোনালোকৰ এডমিশ্যন প্ৰচিডিঅ' এইখিনি আপোনালোকে ডেটখিনি অলৰেডি গম পায়। আগষ্টৰ আজি দিছে, 4 পৰা 22 আগষ্টত অনলাইন মোডত, 6 আগষ্টত ৱেটিং লিষ্টৰ লিষ্ট দিয়া হ'ব। অৰ্থাৎ এডমিশ্যন যিসকলে ল'ব 4 আৰু 5 আগষ্টৰ ভিতৰত, যদি ছিট খালী থাকি যায় ৱেটিং লিষ্টৰ পৰা আপোনালোকৰ ৱেটিং লিষ্ট দিব, তাৰ পৰা আপোনালোকৰ এডমিশ্যন হ'ব। তাৰপিছত আহিলে ডাউনলোড ষ্টেপ বাই ষ্টেপ ভিজুৱেল গাইড ফৰ ফি পে'মেণ্ট কেনেকৈ কৰিব তাৰো এখন গাইডলাইন দিছে তেওঁলোকে। আপোনালোকৰ ষ্টেপ বাই ষ্টেপ প্ৰচেছটো দেখুৱাইছে। প্ৰথম লগ ইন কৰিব লাগিব, লগ ইন কৰাৰ পিছত আপোনালোকে এই ডাছবৰ্ডত যাব লাগিব। ডাছবৰ্ডত যোৱাৰ পিছত আপোনালোকে এই যি 3 ডট আছে তাত ক্লিক কৰিব, ফি পে'মেণ্টত ক্লিক কৰিব। ফি পে'মেণ্টত ক্লিক কৰাৰ পিছত আপোনাৰ পে'মেণ্টখিনি আহি যাব, যিটো আপুনি চিলেক্ট হৈছে। গতিকে চিলেকশ্যনত আপোনালোকৰ পে'মেণ্ট যিটো আহে সেইটো আপোনালোকে এমাউণ্টটো আহিব। এমাউণ্টটো অহাৰ পিছত পে' ৰেচৰ বটনটোতে ক্লিক কৰিব। ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং বা গুগল পে' যোগেদিও আপোনালোকে দিব পাৰে, UPI যোগেদি যেনেকৈ দিয়ে আপোনালোকৰ কথা। পে'মেণ্ট প্ৰচেছিঙৰ পিছত আপোনালোকৰ পে'মেণ্ট ৰিচিপ্টটো আপোনালোকে পাব। পে'মেণ্ট ৰিচিপ্টটো আপোনালোকে ডাউনলোড কৰি ৰাখিব বুলি কৈছে, ডাউনলোড কৰি ৰাখিব। সেইটো পিছত আপোনালোকৰ এডমিশ্যনৰ কিন্তু লাগিব চাগে মোৰ মতে। তাৰপিছত আণ্ডাৰ ফি ৱেব কেটেগৰী কি কৰিব সেইটো কৰিছে। যিসকল ফি ৱেভাৰ পাব তেনেকৈ লগ ইন কৰিব, তেনেকৈ ডাছবৰ্ডত যাব, ফি ৱেভাৰ এডমিশ্যন বটনটোত ক্লিক কৰিব।
ফি ৱেইভাৰ বাটনটো ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত উল্লেখ কৰিছে বেচেলৰ অফ বিজনেছ অথবা BBA আপুনি এডমিশ্যন পাইছে ধৰি লওক তেতিয়া আপুনি এৱাৰ্ডিং একচেপ্ট কৰিব লাগিব আই এগ্ৰি বাটনটো ক্লিক কৰি আপোনালোকে চেণ্ড OTP যাব অৰ্থাৎ মোবাইলৰ OTP যাব OTP যোৱাৰ পিছত আপোনাৰ পে'মেণ্ট কিমান ৱেভ পাইছে অৰ্থাৎ কিমান আপুনি ফ্ৰীকৈ এডমিশ্যন পাইছে পে'মেণ্টটো উল্লেখ কৰিব চেণ্ড OTP দিয়াৰ পিছত ভেৰিফাই OTP কৰিব আপোনাৰ মোবাইললৈ যোৱাৰ পিছত OTPটো তাৰপিছত একচেপ্ট এডমিশ্যন কৰিব লাগিব এডমিশ্যন একচেপ্ট কৰাৰ পিছত আপোনালোকৰ অ'কে বাটন আহিব তাৰপিছত আপোনালোকৰ ফাইনেল ষ্টেপটো অ'কে কৰাৰ পিছত আপুনি যে এডমিশ্যন লৈছে সেইটো আপোনালোকৰ ছাকচেছফুল হৈ যাব গতিকে আপোনালোকে ৰিচিপ্টটো চাব পাৰিব এডমিশ্যন ফৰ্মত গতিকে তেনেকৈ আপোনালোকে ফি ৱেইভাৰসকলে তেনেকৈ এডমিশ্যন ল'ব লাগিব আৰু যিসকলে পে'মেণ্ট কৰিব তেনেকৈ পে'মেণ্ট কৰাৰ পিছত আপোনালোকৰ এডমিশ্যন হ'ব এনেকৈ আপোনালোকে এডমিশ্যনবোৰ কৰিব লাগিব আপোনালোকে ডিব্ৰু এই লিংকটোত গৈ পেলাই erp.dibru.org/dibru-student/login কৰি আপোনালোকে যি এডমিশ্যন প্ৰচেছ আছে সেই এডমিশ্যন প্ৰচেছখিনি কৰিব লাগিব যদি কিবা অসুবিধা থাকে হেল্পলাইন নম্বৰ দিছে সেই নম্বৰটোত আপোনালোকে ৰাতিপুৱা 10টাৰ পৰা সন্ধিয়া 5টাৰ ভিতৰত আপোনালোকে কণ্টেক্ট কৰিব